নমস্কাৰ আপোনালোক সকলোকে আজি গণৰাজ্য দিৱসৰ অযুত শুভকামনা আজি আমি ভাৰতৰ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিলো আমি জানো যে আমাৰ এই গণৰাজ্য দিৱসৰ আমাৰ জীৱনৰ ওপৰত বা আমাৰ দেশখনৰ ভৱিষ্যত বা দেশখনৰ জীৱনৰ ওপৰত বহুত বেছি তাৎপৰ্য আছে আমি এজন ষ্টুডেন্টৰ লগতে আমি সচেতন নাগৰিক হিচাপে এই গণৰাজ্য দিৱসৰ তাৎপৰ্য বা আমাৰ সংবিধানখননো কেনেকৈ প্ৰণয়ন হল এই গোটেইখিনি কথা আমি জনাটো আমাৰ কাৰণে প্ৰয়োজনীয় আমাৰ কাৰণে উচিত আৰু ইয়াৰ লগতে আমি আমাৰ গণৰাজ্য দিৱসে হওক বা আমাৰ স্বাধীনতা দিৱসে হওক তাৰ যেটো ব্যাকগ্ৰাউণ্ড হিষ্ট্ৰী মানে আমিনো কেনেকৈ ভাৰতখন স্বাধীন হলো বা কেনেকৈ সংবিধানখন গঠন হল আৰু সংবিধান সভাই কেনেকৈ আমাৰ কাৰণে এখন উপযুক্ত সংবিধান গঠন কৰি গল সেই গোটেইখিনি কথা আমাৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় আৰু আজি আমি তাৰে অলপমান কথা ডিসকাস কৰিম আলোচনা কৰিম আৰু আমি এটাও জানিম যে আমাৰ যি স্বাধীনতা দিৱস আমি উদযাপন কৰো বা আমি যি গণৰাজ্য দিৱস উদযাপন কৰো এই দুইটা দিৱসৰ মাজতে কিছু পাৰ্থক্য আছে সেই পাৰ্থক্য কিন্তু আমাৰ বহুতে জনা নাযায় বিশেষকৈ এটা কথা মন কৰিব আজি আমি যেহেতু গণৰাজ্য দিৱসৰ উদযাপন কৰি আহিছো সেইটো কাৰণে আমি গণৰাজ্য দিৱসৰ ওপৰত বেছি ফোকাস কৰিম আৰু এটা কথা আপোনালোকে জানে চাগে প্ৰত্যেক বছৰে গণৰাজ্য দিৱসৰ মানে উপলক্ষে আমাৰ ভাৰতলৈ কোনোবা এখন দেশৰ বা কোনোবা কেইখনমান দেশৰ সমূহৰ বা কোনোবা ইন্টাৰনেশ্যনেল অৰ্গানাইজেচনৰ মুৰব্বী এজনক ভাৰতলৈ চিফ গেষ্ট হিচাপে নিমন্ত্ৰণ জনা হয় কিয়ৰ কাৰণে নিমন্ত্ৰণ জনা হয় যে সেই দেশখনৰ লগত সেই যি সমূহ মানে সেই দেশখনৰ লগত বা সেই দেশৰ সমূহৰ লগত আমাৰ ভাৰতৰ যেটো কূটনৈতিক সম্পৰ্ক বা আমাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সেই সম্পৰ্কক উন্নত কৰিবৰ কাৰণে বা সেই সম্পৰ্কৰ ক্ষেত্ৰত আৰু অলপ মানে বিকাশ কৰিবৰ কাৰণে সেই দেশখনৰ মুৰব্বীজনক সন্মান সহকাৰে আমাৰ ইয়ালৈ চিফ গেষ্ট হিচাপে নিমন্ত্ৰণ দিয়া হয় আৰু আমি কোনজন ব্যক্তিক আমাৰ সেই বছৰ ৰিপাব্লিক ডে বা গণৰাজ্য দিৱসত চিফ গেষ্ট হিচাপে ইনভাইট কৰিছে সেই বস্তুটো জানিব লাগে পৰীক্ষাত আহে আৰু এই বছৰ কাক মাতি আনিছিলে এই বছৰ আপোনাৰ ইণ্ডোনেছিয়াৰ যিজন প্ৰেসিডেন্ট তেখেতক মাতি আনিছিলে আৰু তেখেতৰ নাম হৈছে প্ৰাববো সুবিয়ান্টো ঠিক আছে ইয়াত মই ইংলিছত নামটো এটো কাৰণে লিখি দিছো কাৰণ নামটো অকমান টান আপোনালোকৰ মনত ৰাখিবলৈ অসুবিধা হ'ব পাৰে পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় ঠিক আছে আৰু এটা কথা মনত ৰাখিব যে এইবাৰ ৰিপাব্লিক ডেৰ আপোনাৰ যেটো থিম আছিল মানে বিষয়বস্তু বা থিমটো সেই থিমটো কি আছিল যে ভাৰত স্বৰ্ণিম ভাৰত বিৰাসত আৰু বিকাশ ঠিক আছে সোণালী ভাৰত ঐতিহ্য আৰু উন্নয়ন এই গোটেই থিম বা বিষয়বস্তুটো আপোনালোকে মনত ৰাখিব কাৰণ পৰীক্ষাত ইয়াৰ ওপৰত কোৱেশ্চন সুধি দিয়া হয় এটো কাৰণ ডাইৰেক্ট কোৱেশ্চন আহিলে আৰু এটো কাৰণে আপোনালোকে এটো মনত ৰাখি থোৱাটো ভাল ঠিক আছে ইয়াৰ লগতে পিছত আমি আলোচনা কৰিম চৰ্চা কৰিম যে আমাৰ টেবলু বিলাক যে হৈছে টেবলু বিলাক যিবিলাক আমাৰ কৰ্তব্য পথ বা ৰাজপথত যি টেবলু বিলাক আজি প্ৰত্যেকখন মানে ৰাজ্যৰ পৰা বা প্ৰত্যেকটো মিনিষ্ট্ৰিৰ পৰা ডিপাৰ্টমেন্টৰ পৰা যিবিলাক টেবলু যায় এই যে ধুনিয়াকে ট্ৰাকত যে সজাই লৈ যায় বিভিন্ন আকাৰত সেই টেবলু বিলাকৰ কি হয় তাৰ ওপৰতো কোৱেশ্চন আহে মানে আগতেও আহিছে যোৱা বছৰ কোৱেশ্চন আহিছে আৰু সেই টেবলু বিলাক আমি চাব লাগে বিশেষকৈ আমাৰ যি উত্তৰ পূবৰ টেবলু খিনি আছে সেই উত্তৰ পূবৰ টেবলু খিনি এবাৰ চাই ল'ব লাগে কিহৰ ওপৰত বনোৱা গৈছে ঠিক আছে এতিয়া আমি চাম যে গণৰাজ্য দিৱসৰ গুৰুত্ব আমাৰ জীৱনত বা আমাৰ দেশখনৰ ওপৰত এই গণৰাজ্য দিৱসৰ গুৰুত্ব কি ইয়াত বহুত কিটা কোৱেশ্চন আহে যে গণৰাজ্য দিৱস অকল আমি জানুৱাৰী মাহৰ 26 তাৰিখে কিয় উদযাপন কৰো আমি বেলেগ দিনতনো কিয় উদযাপন নকৰিলো বা সেই দিনটোৰ কি এনেকুৱা মানে ইতিহাস আছে বা সেই দিনটোৰ কি এনেকুৱা ইম্পৰ্টেন্স আছে আৰু তাৰ লগতে আমি এটো চাবলৈ চেষ্টা কৰিম যে 15 আগষ্টতে ভাৰতখন স্বাধীন বাৰু কিয় হল 15 আগষ্টৰ দিনটো কিয় স্বাধীন দিৱস হিচাপে আমাৰ মানে হেতু চুজ কৰা গৈছিল ঠিক আছে এতিয়া আমি যদি গণৰাজ্য দিৱসৰ কথা কওঁ তেতিয়া আমি গণৰাজ্য দিৱস যেহেতু জানুৱাৰী 26 তাৰিখে পালন কৰো 26 জানুৱাৰী কিহৰ কাৰণে পালন কৰো কাৰণ 26 জানুৱাৰী 1930 চনত প্ৰথমবাৰ কি কৰিছিল আমাৰ কংগ্ৰেছে আমাৰ ত্ৰিকালাৰখন মানে আমাৰ পতাকাখন ফ্লেগ কৰি স্বাধীনতা দিৱস স্বতন্ত্ৰতা দিৱস তেওঁলোকে কি কৰিছিল উদযাপন কৰিছিল আৰু এই তেতিয়াৰ পৰা সেই 1930 চনৰ পৰা তেওঁলোকে প্ৰতি বছৰে স্বতন্ত্ৰতা দিৱস উদযাপন কৰি আহিছিল আৰু তাৰ আগৰ বছৰ মানে 1929 চনত লাহোৰত কংগ্ৰেছৰ সেশন আছিল অধিৱেশন আছিল আৰু সেই অধিৱেশনত আমাৰ কংগ্ৰেছৰ যিখিনি যুৱ নেতা আছিল যিখিনি ইয়ং আৰু এনাৰ্জেটিক ব্লাড আছিল যেনেকৈ জৱাহৰলাল নেহেৰু বা আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু তেওঁলোকে কি কৰিছিল তেওঁলোকে আমাৰ ভাৰতখনক পূৰ্ণ স্বৰাজ বিচাৰিছিল কিন্তু আমাৰ যিখিনি বয়সস্থ মানে কংগ্ৰেছৰ সদস্য আছিল তেওঁলোকে কৈছিল তেওঁলোকে মানে পূৰ্ণ স্বৰাজৰ ইমান ডিমান্ড কৰা নাছিল তেওঁ ডমিনিয়ন ষ্টেটাসে তেওঁলোকে মানে ভাবি আছিল ডমিনিয়ন ষ্টেটাস বিচাৰিব বুলি কিন্তু তেতিয়া আমাৰ ইয়ং ব্লাড খিনিয়ে কৈছিল যে আমি ডমিনিয়ন ষ্টেটাস নহয় আমাক পূৰ্ণ স্বৰাজ লাগিব আৰু তাৰ ক্ষেত্ৰতে তেওঁলোকে ডিসাইড কৰিছিল যে নেক্সট বছৰ মানে 19 কি যেহেতু তেওঁলোকৰ অধিৱেশন ডিসেম্বৰত হৈছিল সো তেওঁলোকে এটো ডিসাইড কৰিছিল যে 1930 চনৰ
জানুৱাৰী মাহৰ যেটো লাষ্ট সানডে হ'ব সেই লাষ্ট সানডে তেওঁলোকে কি কৰিব আমাৰ ভাৰতৰ ফ্লেগখন হোষ্ট কৰিব আৰু সেই লাষ্ট সানডেটো আছিল 26 জানুৱাৰী আৰু 26 জানুৱাৰী তেওঁলোকে হোষ্ট কৰিলে আৰু তাৰ পিছত যেহেতু প্ৰত্যেক বছৰে তেওঁলোকে সেই দিনটোত স্বতন্ত্ৰতা দিৱস হিচাপে উদযাপন কৰি গল সেইটো কাৰণে তেওঁলোকে যেতিয়া আমাৰ যিখন ভাৰতৰ সংবিধানখন 26 নৱেম্বৰ 1949 চনত সেইখন কি হল গৃহীত হল সেইখন এডপ্ট কৰা হল এডপ্ট কৰাৰ পিছত তেওঁলোকে ডিসাইড কৰিলে যে আৰু দুমাহ ৰৈ পেলাই নেক্সট 1950 চনৰ 26 জানুৱাৰীৰ পৰা সেইখন বলবৎ বা ফোৰ্সত আনিম আৰু আমাৰ 26 নৱেম্বৰ 1949 চনৰ সেই দিনটো কি বুলি মানে উদযাপন কৰা হয় সংবিধান দিৱস হিচাপে উদযাপন কৰা হয় ইমানখিনি কথা মনত ৰাখিব ঠিক আছে ইমানখিনি কথা মনত ৰাখিব ন আৰু সেই যে দিনটো যিদিনাখন আমাৰ মানে সংবিধানখন কি আছে 26 জানুৱাৰী 1950 চনৰ সেই দিনটোত আমাৰ ভাৰতৰ সংবিধান কি আছে ফোৰ্সত আহিছিলে বলবৎ হৈছিলে আৰু সেই দিনাখন কি হৈছে সেই দিনাখন আমাৰ ভাৰত এখন গণতান্ত্ৰিক গণৰাজ্যলৈ ৰূপান্তৰিত হৈছিল আৰু তেতিয়া আমাৰ ভাৰতখনক কোৱা হৈছিল যে এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ঠিক আছে সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য এতিয়া এই গণতান্ত্ৰিক গণৰাজ্যনো কি তাৰ ওপৰতে যদি আমি চাব যাওঁ তেতিয়া আমি জানিম যে অধিৰাজ্যৰ পৰা গণৰাজ্যলৈ যাত্ৰা এতিয়া অধিৰাজ্য মানে কি হৈছে অধিৰাজ্য মানে হৈছে ডমিনিয়ন যেতিয়া আমাৰ ভাৰতখন ব্ৰিটিছৰ অধীনত আছিল তেতিয়া আমাৰ আইনবিলাক কোনে প্ৰণয়ন কৰিছিল ব্ৰিটিছে প্ৰণয়ন কৰিছিল হয়নে ব্ৰিটিছ গভৰ্ণমেণ্টে প্ৰণয়ন কৰা আইনবোৰ যেনে আমি ভাৰত চৰকাৰ আইন 1935 ৰ কথা ক'ব পাৰো বা ভাৰতৰ স্বাধীনতা আইন 1947 চনৰ কথা ক'ব পাৰো বা মন্টেগো চেমস্ফৰ্ড ৰিফৰ্মৰ কথা ক'ব পাৰো বা মৰ্লেমেণ্টো ৰিফৰ্মছৰ কথা ক'ব পাৰো এইবিলাক কি আছিল এইবিলাক ব্ৰিটিছে প্ৰস্তুত কৰা আইন আছিল আৰু সেই আইনবিলাকৰ দ্বাৰা আমাৰ ভাৰতৰ শাসন হৈ আছিল হয়নে আমাৰ সেইটো সময়তো আমাৰ ভাৰতৰ যেতিয়া আমাৰ ভাৰত স্বাধীন হৈছে 1947 চনত আমাৰ ভাৰত স্বাধীন হোৱা সময়ত আমাৰ কোনো নিজস্ব ৰাষ্ট্ৰপতি নাছিল কাৰণ যিখন স্বাধীনতা আইন আছিল 1947 চনৰ সেই আইনখনে আমাৰ যি ভাইসৰয় নামৰ পোষ্টটো আছিল সেই পোষ্টটো অতৰাই পেলাই তাৰ ঠাইত গভৰ্ণৰ জেনেৰেল বনাইছিল আৰু আমাৰ মানে স্বাধীনতাৰ পিছত ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেন হৈছিল আৰু যেহেতু লৰ্ড মাউণ্টবেটেন ভাৰতৰ নহয় এজন ব্ৰিটিছ নাগৰিক আছিল আৰু সেইটো কাৰণে কি আছিল আমাৰ কোনো ৰাষ্ট্ৰপতি নাছিল আৰু ৰাষ্ট্ৰপতি নথকাৰ কাৰণে আৰু সেইটো সময়ত যেহেতু আমাৰ সংবিধানখন গঠন হোৱা নাছিল সংবিধানখন লিখি শেষ হোৱা নাছিল বা সংবিধানখন ফোৰ্সত অহা নাছিল সেইটো কাৰণে সেই সময়ত আমাৰ ভাৰতখন কি আছিল ডমিনিয়ন ষ্টেটাছতে আছিল যিদিনাখন 26 জানুৱাৰী 1950 চনত সংবিধানখন ফোৰ্সত আহিছিল সেই দিনাখনৰ পৰা আমাৰ ভাৰতৰ ডমিনিয়ন বা অধিৰাজ্য ষ্টেটাছটো নাইকিয়া হৈ গৈছিল আমি সেই দিনাৰ পৰা কি হৈ গৈছিল আমি গণৰাজ্যলৈ ৰূপান্তৰিত হৈছো আৰু গণৰাজ্য হোৱাৰ কাৰণে আমাৰ ভাৰতৰ এজন কি থাকিব হেড থাকিব আমাৰ ভাৰতৰ এজন ৰাষ্ট্ৰপতি থাকিব আৰু ৰাষ্ট্ৰপতিজন আমাৰ কি হ'ব ভাৰতৰ মুৰব্বী হ'ব কিন্তু আমাৰ ৰাষ্ট্ৰপতিজন ব্ৰিটেইনৰ নিচিনা নহয় কাৰণ ব্ৰিটেইনৰ ৰাষ্ট্ৰপতি যিজন হেড হয় আমাৰ দেশৰ ব্ৰিটেইনৰ হেডজন সদায় এটা নিৰ্দিষ্ট পৰিয়ালৰ পৰা আহিব আৰু তেওঁলোকে যিটো ৰাষ্ট্ৰন্ত্ৰ বা মনাৰ্কি তাক ফলো কৰে কিন্তু আমাৰ যেহেতু গণৰাজ্য আমাৰ তাত যিজন আমাৰ হেড মুৰব্বী হ'ব সেই মুৰব্বীজন যিকোনো পৰিয়ালৰ পৰা যিকোনো এজন ভাৰতীয় নাগৰিকে সেই পদটো অলংকিত কৰিব পাৰিব আৰু এনেকৈ আমাৰ ভাৰতবৰ্ষখন কি হৈছিল ভাৰতবৰ্ষখন এখন ডমিনিয়ন ষ্টেটাছৰ পৰা এখন ইন্ডিপেন্ডেন্ট নেশ্যনলৈ ৰূপান্তৰিত হৈছিল 1950 চনৰ 26 নৱেম্বৰত কিন্তু সিফালে একেলগতে স্বাধীন হোৱা যি পাকিস্তান স্বাধীন হৈছিল 14 আগষ্ট 1947 পাকিস্তান কিন্তু 1956 লৈকে কি আছিল ডমিনিয়ন ষ্টেটাছতে আছিল ঠিক আছে মনত থাকিব এইখিনি ইয়াৰ লগতে সংবিধান প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো আপোনালোকে অলপমান জানি ল'ব লাগে যে সংবিধান প্ৰস্তুতকৰণৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়া হলে আমাৰ মানে আপোনালোকে যদি আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত যিখিনি ঘটনা ঘটি গল সেই ঘটনাবিলাক যদি চালি জাৰি চাই তেতিয়া গম পাব যে বিভিন্ন সময়ত বিভিন্ন প্ৰপ'জেল বিলাক আমাৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা আহিছিল কিন্তু প্ৰত্যেকবাৰে ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৈছিল ডমিনিয়ন ষ্টেটাছৰ দিয়াৰ কথা কৈ আছিল কিন্তু যেতিয়া আমাৰ মানে আমাৰ কংগ্ৰেছ বা বাকি দলসমূহে ডমিনিয়ন ষ্টেটাছ নহয় পূৰ্ণ স্বৰাজ বিচাৰিলে বা কনষ্টিটিউয়েন্ট এছেম্বলি সংবিধান সভা এখন গঠন কৰাৰ কাৰণে বিচাৰিলে ইফালে মুছলিম লীগে বিচাৰি আছিল ভাৰত আৰু পাকিস্তান ডিভিজন কৰা তেনেস্থলতে আমাৰ যি কেবিনেট মিছন আহিছিল কেবিনেট মিছনৰ পোষকতাত 1946 ৰ 9 ডিচেম্বৰত প্ৰথম আমাৰ যিখন আছে কনষ্টিটিউশ্যন এছেম্বলি সেই কনষ্টিটিউশ্যন এছেম্বলিখনৰ সভা অনুষ্ঠিত হৈছিল আৰু তাত যিখিনি ব্যক্তি আহিছিল যিখিনি সদস্য আছিল সেই সদস্যখিনি আমাৰ যিবিলাক প্ৰভিন্সিয়েল প্ৰাদেশিক লেজিসলেচাৰ আছিল সেই লেজিসলেচাৰ বা প্ৰাদেশিক যিবিলাক আপোনাৰ ল বনোৱা বিধায়িনী দলবিলাক আছিল তাৰ পৰা কি আহিছিল বিধানসভাৰ প্ৰাদেশিক বিধানসভাৰ পৰা তেওঁলোক নিৰ্বাচিত হৈ পেলাই আহিছিল আৰু যিবিলাক আমাৰ সামন্ত ৰাজ্য আছিল মানে আমাৰ প্ৰিন্সলি ষ্টেট আছিল তেওঁলোকৰ পৰা মুৰব্বীসকলে
93 জনক কি কৰিছিলে নমিনেট কৰি পেলাই নিযুক্তি দি পেলাই পঠিয়াইছিলে ঠিক আছে আৰু সেইটো সময়ত আমাৰ সংবিধান সভাৰ টোটেল সিট আছিলে টোটেল মেম্বাৰ আছিলে 389 যদিও 389 সিট আছিলে কিন্তু গোটেই 389 সিট পূৰ্ণ হৈ থকা নাছিল কাৰণ সেইটো সময়ত যি মুছলিম লীগ সকল আছিল মুছলিম লীগৰ নেতাসকলে তাক বহিষ্কাৰ কৰি আছিল মুছলিম লীগৰ নেতাসকলে তাক জয়েন কৰিব বিচৰা নাছিল কিন্তু যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল 14 আগষ্ট 1947 ত পাকিস্তান স্বাধীন হ'ল আৰু 15 আগষ্ট 1947 ত ভাৰত স্বাধীন হ'ল মাউণ্ট বেটেন প্লেনৰ মতেদি আৰু তেতিয়া 14 আগষ্টৰ দিনাখন যেতিয়া আপোনাৰ সংবিধান সভা আকৌ মিলিত হৈছিল সেইদিনা আমাৰ সংবিধান সভাৰ যিটো টোটেল সিট আছিল সেই সিটটো 299 হলে চেঞ্জ হৈছিল কিহৰ কাৰণে বাকিখিনি সিট পাকিস্তান অধিকৃত অঞ্চললে পাকিস্তান বিশেষকৈ আজিৰ পাকিস্তান আৰু বাংলাদেশ অধিকৃত অঞ্চললে গুচি গৈছিল এনেকৈ কি হৈছিল আমাৰ সংবিধান সভাৰ যিটো সিটৰ সংখ্যা আছিল 389 ৰ পৰা 299 লৈ হ্ৰাস হৈছিল ঠিক আছে তাৰ পিছত আমাৰ সংবিধান সভাই 2 বছৰ 11 মাহ আৰু 18 দিন সময় লৈ পেলাই বিভিন্ন কমিটিৰ দ্বাৰা যিখন আমাৰ খসৰা কমিটি আছিল তাৰ মুখ্য মানে চেয়াৰম্যান আছিল যিখন কমিটিৰ মেইন দায়িত্ব আছিল আমাৰ সংবিধানৰ খসৰা প্ৰস্তুত কৰা তাৰ চেয়াৰম্যান আছিল আমাৰ ডক্টৰ আম্বেদকাৰ আকৌ ডক্টৰ আম্বেদকাৰৰ নেতৃত্বত সংবিধানৰ খসৰাখন প্ৰস্তুত কৰা হ'ল আৰু সেই খসৰাখনেই কি হৈছে পিছত গৈ পেলাই 1949 ৰ 26 নৱেম্বৰত গৃহীত হ'ল আৰু তেতিয়া আপোনাৰ 284 জন সংবিধানৰ সদস্য উপস্থিত থাকি আমাৰ সেইখন হস্তাক্ষৰ কৰা গৈছিল আৰু আমাৰ 26 জানুৱাৰীৰ দিনা সেই সংবিধানখন ফোৰ্সত আহিল কিন্তু ইয়াত এটা কথা আপোনালোকে মন কৰিব যি দিনাখন 26 নৱেম্বৰ 1949 ত আমাৰ সংবিধানখন গৃহীত হৈছিল বা সংবিধানখন এডপ্ট কৰা গৈছিল বা সংবিধান ডে হিচাপে উদযাপন কৰা হয় সেই দিনাখনে সংবিধানখনৰ কিছুমান প্ৰভিজন যেনেকৈ আমি ক'ব পাৰো যে প্ৰভিজনেল পাৰ্লিয়ামেন্টৰ প্ৰভিজনটো বা আমাৰ নাগৰিকত্ব বা আমাৰ ইলেকশন তেনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেন্ট প্ৰভিজন সেই দিনাখনৰ পৰাই ফোৰ্সত আহি গৈছিল কিন্তু বাকি যিখিনি প্ৰভিজন আছিল সেই প্ৰভিজন বিলাক আপোনাৰ 26 জানুৱাৰী 1950 ৰ পৰা মানে ফোৰ্সত আহিছিল এতিয়া আমাৰ আপোনালোকে জানে যে আমাৰ এই সংবিধানখন বহুত ডাঙৰ সংবিধান বহুতে ক্ৰিটিসাইজ কৰে যে আমাৰ সংবিধানখন এখন হাতীৰ আকাৰৰ সংবিধান কাৰণ আমাৰ সংবিধানখন এনেকুৱা যে একেখনেই সংবিধান আমাৰ কেন্দ্ৰৰ কাৰণে বা ৰাজ্য চৰকাৰৰ কাৰণে বা তাৰ ভিতৰত পৌৰসভাৰ কথাবিলাকো সোমায় বা আমাৰ পঞ্চায়তৰ কথাবিলাকো সোমায় বা বিভিন্ন আমাক ৰাইটস দিছে কৰ্তব্য দিছে আমাৰ চৰকাৰক নিৰ্দেশাত্মক নীতি দিছে এনে গোটেইবোৰ বস্তু পুংখানুপুংখভাৱে আলোচনা কৰিবৰ কাৰণে বা আলোচনা কৰিবলৈ যাওঁতে আমাৰ সংবিধানখনৰ আকাৰটো বহুত বেছি ডাঙৰ হৈ গৈ থাকিল আৰু ইয়াৰ লগতে আমি এটা কথা মন কৰিব লাগিব আমাৰ ভাৰতবৰ্ষখন যদি আমি চাওঁ ভাৰতবৰ্ষখন ভাষাৰ ফালৰ পৰা চাব গ'লে বা আমাৰ ভাৰতবৰ্ষৰ কালচাৰৰ পৰা ধৰ্মৰ ফালৰ পৰা জাতিভেদৰ ফালৰ পৰা সব ফালৰ পৰা কি হয় এখন ডাইভাৰ্স কান্ট্ৰি হয় আৰু এনেকুৱা এখন ডাইভাৰ্স কান্ট্ৰি আমি যদি উদাহৰণস্বৰূপে চাওঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ ভাষা আৰু ডাইলেক্ট কাক কয় জানেনে ভাষা বুলি ক'লে আমাৰ অসমীয়া এটা ভাষা হয় কিন্তু আমি যদি এটা নলবৰীয়া চাওঁ বা বৰপেটীয়া চাওঁ বা কামৰূপীয়া চাওঁ গোৱালপৰীয়া চাওঁ এইবিলাক কি এটা ডাইলেক্ট হয় কাৰণ তেওঁলোক এইবিলাক ভাষা নহয় এইবিলাক ডাইলেক্ট কোৱাৰ মানে কথোপকথনটো অকমান বেলেগ হয় ডাইলেক্ট হৈ যায় আৰু এনেকৈ আমাৰ দেশৰ যদি ডাইলেক্ট আৰু ভাষাবোৰ মিলা তেতিয়া 19500তকৈও অধিক ভাষা আৰু উপভাষা কোৱা হয় আপোনালোকে নিজে ভাবি চাওক ইমানখিনি ভাষা আৰু উপভাষা যদি ভাৰতত পায় তেতিয়া ভাৰতখন কিমান বেছি ডাইভাৰ্স আৰু বৈচিত্ৰ্য হ'ব তাৰোপৰি আমাৰ ভাৰতৰ জনসংখ্যাৰ যদি চাব যাওঁ তেতিয়াহ'লে 16.16% কি হয় SC হয় আৰু 8.6% ST হয় আৰু ST মাজতো কিমান তেওঁলোকৰ ট্ৰাইবস থাকে ট্ৰাইববিলাকৰ সাব ট্ৰাইব থাকে ঠিক আছে জাতি উপজাতি থাকে তেনেকুৱাকে বা অঞ্চল ভেদে কিমান ডাইভাৰ্স আছে আৰু এনেকুৱা এখন গোটেই ডাইভাৰ্স কান্ট্ৰি গোটেই মানুহখিনিক যদি কমন কিছুমান ল দি বান্ধি ৰাখিব লগা হয় তেতিয়াহ'লেতো তাৰ সংবিধানখন অবভিয়াসলি ডাঙৰ হ'ব আৰু সেই কাৰণে আমাৰ সংবিধানখন ডাঙৰ হয় আৰু সেই কাৰণে এই সংবিধানখন যি দিনৰ পৰা আমাৰ আপোনাৰ ফোৰ্সত আহিছে সেই দিনাখনৰ পৰা আমাৰ গোটেই ভাৰতখনক এখন গণৰাজ্য দিৱসলৈ ৰূপান্তৰিত মানে গণৰাজ্য দেশলৈ ৰূপান্তৰিত কৰি আমাৰ গোটেই ভাৰতত উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হয় ইয়াত এটা কথা মন কৰিব ডাঙৰ এটা আপোনাৰ ডিফাৰেন্স আছিল যে আমাৰ গণৰাজ্য দিৱসৰ দিনা পতাকা উত্তোলন কৰা হয় আৰু স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰা হয় কিন্তু এই বস্তু ভুল ঠিক আছে এইটো বস্তু ভুল আৰু হয়তো আমি এইটো বস্তু বহুতে মন নকৰো যে গণৰাজ্য দিৱসৰ দিনা পতাকাখন উত্তোলন কৰা নহয় পতাকাখন উন্মোচন কৰা হয় কিন্তু স্বাধীনতা দিৱসৰ দিনা পতাকাখন উত্তোলন কৰা হয় মানে কি বুজাইছে যে স্বাধীনতা দিৱস সাধাৰণতে ক'ত হয়
স্বাধীনতা দিৱস আমাৰ প্ৰধানমন্ত্ৰীয়ে লাল কিলাত উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে লাল কিলাত গৈ পেলাই আমাৰ পতাকাখন কি কৰে প্ৰথমে তলত বান্ধি থোৱা থাকে খুঁটাটোৰ তলত বান্ধি থোৱা থাকে উপৰলে উঠাই ৰছীডাল টানি টানি উপৰলে উঠাই ওপৰত গৈ পেলাই সেইখন মেল খাই যায় কাৰণ সেইটো স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসত কিয় কৰা গৈছে কাৰণ আমি ব্ৰিটিছৰ পৰা যেতিয়া স্বাধীন হৈছিল আমি কি কৰিছিল ব্ৰিটিছৰ পতাকাখন নমাইছিলো নমাই পেলাই আমাৰ পতাকাখন ওপৰলৈ উঠাই পেলাই মেলি দিছিলো ন সেইটো কাৰণে আমি যেহেতু 15 আগষ্ট 1947 ত স্বাধীন হৈছিল আমি সেইটো কাৰণে এখন তলৰ পৰা ওপৰলৈ লৈ যাওঁ কিন্তু যেতিয়া আমি গণৰাজ্য দিৱস উদযাপন কৰিছিলো গণৰাজ্য দিৱস 26 জানুৱাৰী 1950 ত উদযাপন কৰোতে আমিতো অলৰেডি স্বাধীন হলোৱে সেইটো কাৰণে আমি আকৌ তলৰ পৰা নিব নালাগে সেইখন জাস্ট ওপৰত বান্ধি থাকে সেইখন মেলি দিলে হল উন্মোচন কৰি দিলে হল মানে গণৰাজ্য দিৱসত যিখন পতাকাখন অলৰেডি খুঁটাটোৰ ওপৰত বান্ধা হৈ থাকে তলৰ পৰা ওপৰলৈ নিব নালাগে আৰু জাস্ট ৰছীডাল টানি আমাৰ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিয়ে কি সেইখন মেলি দিয়ে ইয়াৰ পৰা বুজিলে যে আমাৰ স্বাধীনতা দিৱসত কোনে উদযাপন কৰে স্বাধীনতা দিৱসত আমাৰ প্ৰধানমন্ত্ৰীয়ে উদযাপন কৰে ফ্লেগ হোইষ্ট কৰে আৰু গণৰাজ্য দিৱসত ৰিপাব্লিক ডে দিনাখন আমাৰ ৰাষ্ট্ৰপতিয়ে পতাকাখন উন্মোচন বা কি কৰে আনফাৰ কৰে এইটো কথা মনত ৰাখিব কোট প্ৰেসিডেন্ট থাকে আৰু কোট প্ৰাইম মিনিষ্টাৰ থাকে আৰু আমাৰ প্ৰেসিডেন্টে গণৰাজ্য দিৱসৰ কৰ্তব্য পথত কৰে আৰু আমাৰ 15 আগষ্টৰ দিনা প্ৰধানমন্ত্ৰীয়ে লাল কিলাৰ পৰা কি কৰে আমাৰ স্বাধীনতা দিৱসৰ ফ্লেগখন হোইষ্ট কৰে ঠিক আছে এটো মনত ৰাখিব এটো বহুত ডাঙৰ এটা মানে আপোনাৰ কনফিউজন হয় বহুতে এই বস্তুটো বুজি নাপায় সকলোৱে একে বুলি ভাবে কিন্তু তাৰ পৰা কোৱেশ্চন বনোৱাৰ মানে কোৱেশ্চন বনোৱাৰ বহুত বেছি স্কোপ থাকে ঠিক আছে তো ইমানখিনি আজি আমি ডিসকাস কৰিলো এইখিনি আপোনালোকৰ গণৰাজ্য দিৱসৰ উপলক্ষে আমাৰ ভাৰতৰ সংবিধানেই হওক বা গণৰাজ্য দিৱসনো কিয় পালন কৰো সংবিধান দিৱস কেতিয়া পালন কৰো বা আমাৰ স্বাধীনতা দিৱসৰ ক্ষেত্ৰত অলপমান থুলমূল কিবা অলপ জ্ঞান দিলো যে এই যাতে আমি এজন ভাৰতীয় নাগৰিক হিচাপে আজিৰ দিনটোত গৌৰৱ অনুভৱ কৰিব পাৰো সো ধন্যবাদ